আজি দেখুৱাম এগৰাকী ব্যস্ত শিক্ষকক। ব্যস্ত মানে তেওঁ ভীষণ ব্যস্ত। নাম তেওঁৰ গিয়াছউদ্দিন। এবছৰে বিদ্যালয়লৈ আহিবলৈ সময় পোৱা নাই তেওঁ। চৰকাৰী দৰমহা কেইটা ঠিকেই লৈছে তেওঁ, কিন্তু বিদ্যালয় আহিবলৈহে সময় নাই তেওঁৰ। আগষ্ট মাহৰ পৰা এতিয়ালৈকে আগষ্ট মাহলৈকে এবছৰ হ'ল তেওঁ আহাই নাই। এইবিলাক চব আনুঠৰাই যাচ্ছে। ছাত্ৰ ছাত্ৰীক মেলে মিটিঙে শিষ্টাচাৰ শিকাই ফুৰা গিয়াছ ছাৰে আকৌ নিজেই নাজানে শিষ্টাচাৰ। দৰমহা লয় তেওঁ চৰকাৰৰ, কিন্তু কাম কৰে তেওঁ বেলেগ কাৰোবাৰ বাবে। পিছে কাৰ আশীৰ্বাদ পুষ্ট এইজন চৰকাৰী শিক্ষক? এবছৰ বিদ্যালয়লৈ নহাৰ পিছতো শিক্ষা বিভাগে গম নাপায়নে? নে বিভাগৰ কাৰোবাক মেনেজ কৰি উভত ঘূৰে নাচিছে এইগৰাকী শিক্ষকে? গিয়াছ ছাৰে কোৱা মতে আৰু কৈছে তুমি যিমান যি কৰা যোৱা, মই বহুত টকা দি বিঅ আৰু ডিঅক বহুত টকা দিছো, এইকাৰণে তোমালোকে যি চেলেঞ্জ আছে চেলেঞ্জ দিছে আমাক, আৰু কমিটি মানুহ ৰাইজক চেলেঞ্জ কৰিছে তোমালোকে যি কৰিব পাৰা কৰা, তোমালোক মোক একো কৰিব নোৱাৰা, মই স্কুলো নাযাওঁ, এনেকুৱা আৰু। কোনে দিব এইসমূহ প্ৰশ্নৰ উত্তৰ? উল্লেখ্য যে গিয়াছ ছাৰে শিক্ষকতা কৰা অৰ্থাৎ নুৰনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে উদঙালে এই ভয়ংকৰ তথ্য। প্ৰশ্ন হয়, এবছৰ বিদ্যালয় নহাৰ খবৰ নাজানেনে লংকা শিক্ষা খণ্ড বা হোজাই জিলা শিক্ষা বিভাগে? যদি জানে, কিয় ব্যৱস্থা লোৱা হোৱা নাই শিক্ষক গিয়াছউদ্দিনৰ বিৰুদ্ধে? ইফালে কেনেকৈ শিক্ষা সেতু এপত বিদ্যালয়ত উপস্থিত নাথাকিও কেনেকৈ তেওঁ উপস্থিতি দেখুৱাই শিক্ষকতা গিয়াছ ছাৰে, তাকে লৈ চৰ্চা চলিছে সচেতন মহলত। এই সমগ্ৰ তথ্য ফাদিল কৰিলে তেওঁৰে বিদ্যালয়ৰ প্ৰধান শিক্ষকে। পৰৱৰ্তী সময়ত শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে শিক্ষক গিয়াছউদ্দিনৰ বিৰুদ্ধে, সেয়া সময়ত হ'ব লক্ষণীয়। শিক্ষা সেতু এপছত তেওঁ মানে সদায় উপস্থিতি বুলি আমি চেক কৰোঁ অনলাইনত। তেওঁ চৰকাৰী খাতাত মানে তেওঁ মানে সদায় স্কুলত আহি আছে। আমাৰ ইয়াত চাওক CC কেমেৰা আছে, এইফালে দেখাই দিওঁ চাওক, CC কেমেৰা আছে, এইফালে CC কেমেৰা আছে, আৰু সেইফালেও CC কেমেৰা লগোৱা আছে। যদি ডিপাৰ্টমেণ্টৰ হওক বা কোনোবা যদি ইনকুৱাৰী কৰিব বিচাৰে আহি চাব পাৰে। তেওঁ এই এক বছৰ মানে হ'লে স্কুলত মানে ভৰি দিয়া নাই।